ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া কেইবাটাও বিধানসভা সমষ্টিত উপনিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈছে শাসক বিৰোধী। তাৰ সমান্তৰালকৈ বিহালী সমষ্টিটো এতিয়া আৰম্ভ হৈছে উপনিৰ্বাচনক লৈ ব্যাপক গৰম বতাহ। উপনিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ হৈ বিহালী সমষ্টিৰ পৰা পল্লৱ লোচন দাসৰ নাম উচ্চাৰিত হোৱাৰ লগে লগে বিহালী সমষ্টিৰ বিভিন্ন চাহ বাগিচাত এতিয়া পল্লৱ লোচন দাসৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সাধাৰণ চাহ শ্ৰমিক। আজি বিহালী সমষ্টিৰ অন্তৰ্গত বৰবিল চাহ বাগিচাত শতাধিক চাহ শ্ৰমিক তথা মহিলা শ্ৰমিক ওলাই আহিল বিহালী সমষ্টিত পল্লৱ লোচন দাসৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিবলৈ। কেৱল বিৰোধিতাই নহয়, পল্লৱ লোচন দাসৰ বিৰুদ্ধে চাহ শ্ৰমিকসকলে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰি পল্লৱ লোচনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান প্ৰদৰ্শন কৰি চাহ শ্ৰমিকসকলে পল্লৱ লোচন গো বেক ইত্যাদি শ্লোগান প্ৰদৰ্শন কৰাৰ লগতে চাহ শ্ৰমিকসকলে কয় যে পল্লৱ লোচন দাসে বিগত সময়ত চাহ জনগোষ্ঠী অথবা চাহ শ্ৰমিকৰ বাবে একো কাম নকৰিলে। তেওঁ যি কৰিলে কেৱল নিজৰ বাবেই কৰিলে, ৰাইজৰ বাবে তেওঁ একো নকৰিলে। ব্যক্তিগতভাৱে তেওঁ অজস্ৰ সম্পত্তি কৰিলে। আনকি পল্লৱ লোচন দাসৰ সম্পত্তিৰ তালিকাও সাংবাদিকৰ আগত প্ৰকাশ কৰিলে চাহ শ্ৰমিকসকলে। সেয়েহে চাহ শ্ৰমিকসকলৰ স্পষ্ট দাবী, আমি বিজেপিক ভাল পাওঁ, সমৰ্থন কৰোঁ, কিন্তু বিহালীত আমি কোনো কাৰণতে পল্লৱ লোচন দাসক গ্ৰহণ নকৰোঁ। পল্লৱ লোচন দাসৰ বাহিৰে আন যাকে দলে দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰে আমি মানি ল'ম বুলি কয় চাহ শ্ৰমিকসকলে। হয়, এইবাৰ আমাৰ যি উপনিৰ্বাচন বিহালী সমষ্টিৰ যি উপনিৰ্বাচন আহিছে, আমি শুনা পাইছোঁ যে ইয়াত পল্লৱ লোচন ডাঙৰীয়াক আমাৰ MLA হিচাপে বিধায়ক হিচাপে মানে প্ৰক্ষেপ কৰিব। আমি বিজেপি সমৰ্থক হয়। আমি আমাৰ যি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি শ্ৰদ্ধা কৰোঁ। আমি তেখেতৰ কাম কাজত সন্তুষ্টি আছোঁ। আমাৰ যি বিহালী সমষ্টিৰ বিধায়ক আছিল ৰঞ্জিত দত্ত ডাঙৰীয়া, তেখেতক আমি খুবেই ভাল পাওঁ, তেখেত খুবেই মৰমৰ হয়। কিন্তু আমি 2019 চনতে যিজন ব্যক্তিক আমাৰ পল্লৱ লোচন ডাঙৰীয়াক আমি ইয়াৰ পৰা MLA খেলাইছিলোঁ, তেখেতৰ যি কাৰুকাৰ্য আমাৰ বিহালীবাসী ৰাইজ সম্পূৰ্ণ অতিষ্ঠিত হৈছে। MP খেলিছিলে তেখেতে, অসন্তুষ্ট আমাৰ বিহালী সমষ্টিৰ পৰা যি জয়লাভ কৰি গৈ তেখেতে আমাৰ আদিবাসী সমাজ তথা আদিবাসী যি চাহ বাগিচাৰ লোকসকলক যি প্ৰতাৰণা কৰিলে, তাৰ কাৰণে আমি অসন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু সেইবাবে আমি প্ৰতিবাদ জনাইছোঁ যাতে এইবাৰ উপনিৰ্বাচনত তেখেত আহিব নালাগে। আমি বিজেপিক সমৰ্থন কৰোঁ। আমাৰ বিজেপিৰ যি নিয়ম, সেই নিয়ম মতে বিজেপিয়ে অন্য এজন কেণ্ডিডেটক আগবঢ়াই দিয়ক, আমি বিজেপিক আগুৱাই লৈ যাম, বিজেপিক জিতাই লৈ যাম বুলি আমি কথা দিছোঁ। হয়, তেখেতে আমাৰ আদিবাসী সমাজ বা বিহালী সমষ্টিত তেনেকৈ কোনো ধৰণৰ উন্নয়ন কৰা নাই। তেখেতে নিজৰ নামত 150 বিঘাৰ এখন মাছ পুহিবৰ কাৰণে যি ফিচাৰী বনাইছে, তেখেতে নিজে এখন কেঁচাৰৰ খৰাশিমিলু নামৰ এখন জগাত আমাৰ ইয়াত এখন কেঁচাৰ মিল খুলিছে। তাত তেখেতে শ্বেয়াৰ লৈছে। এইখন কেঁচাৰ আমি জনামতে ইলিগেলি খুলিছে। যি আমাৰ মিলেনিয়াম মাৰ্কেট নামৰ এখন মাৰ্কেট আছে, তাত তেখেতৰ বিশ্বনাথ চাৰিআলিতে তেখেতৰ মিলেনিয়াম মাৰ্কেট খুলিছে। তাত তেখেতৰ 70% শ্বেয়াৰ আছে বুলি আমি গম পাইছোঁ। তাতকৈ ডাঙৰ কথা হয় হোৱাইট হিল লেণ্ড ডেভেলপমেণ্ট, যি তেখেত এখন খুলিছে, যি এখন বনাইছে লেণ্ড ডেভেলপমেণ্টৰ নামত তেখেতে কোটি কোটি টকাৰ সম্পত্তি নিজৰ আত্মসাৎ কৰাৰ যি পৰিকল্পনা কৰিছে, তাক আমি বিৰোধিতা কৰিছোঁ। যিহেতু তেখেতে অকল নিজৰে ডেভেলপমেণ্ট কৰিছে, তেখেতে অকল নিজৰে চিন্তা কৰিছে। তেখেতে BTIDত গৈ পেলাই 4 লাইনযুক্ত CTC খুলিছে, চাহ ফেক্টৰী খুলিছে। BTID নামৰ জগাত তেখেতসকলৰ চাহ ফেক্টৰী আছে, তেখেতসকলৰ কেঁচাৰ মিল আছে, তেখেতৰ নামত যি মিলেনিয়াম মাৰ্কেট আছে। তো তেখেতে নিজৰে সম্পত্তি গঢ়িব নে আমাৰ ডেভেলপমেণ্টটো কৰিব কাৰণে আমি তেখেতক নিৰ্বাচন কৰিছিলোঁ। তেখেতে আমাৰ বিহালী সমষ্টিত কোনো ধৰণৰ উন্নয়ন কৰা নাই বুলি আমাৰ ৰাইজ অসন্তুষ্টি হৈছে। আজি তেখেতক বিৰোধিতা কৰিছে, ইয়াত যাতে প্ৰক্ষেপ নকৰে বিজেপিয়ে। আমি বিজেপিক সমৰ্থন কৰোঁ, বিজেপিক আমি জিতাই লৈ যাম, কিন্তু পল্লৱ লোচনৰ বাহিৰে যিকোনো সদস্যক ইয়াত প্ৰক্ষেপ কৰক, আমি তেখেতৰ গুণ গৰিমা চাই তেখেতক আমি আগুৱাই লৈ যাম, তেখেতক আমি জিতাই লৈ যাম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। মানে বৰ্তমান আমাৰ বিহালী সমষ্টিক মানে পল্লৱ লোচনক নালাগে। আমাৰ
পার্টি যাক ক্যান্ডিডেট বিচাৰে মানে আমি তাকে সমৰ্থন কৰিম কিয়নো আমি বিজেপিক আমি মানে ছাপোৰ্ট কৰোঁ আৰু মানে পল্লৱ লোচনৰ বাহিৰে আমাক বেলেগ যাকে নিদিয়ক মানে আমি তাকে সমৰ্থন কৰিম। পল্লৱ লোচনক কিয় নালাগে? আমি তাক 2012 চনত আমি তাক জিকাইছিলোঁ আৰু আমাৰ ৰাইজৰ কাৰণে তেওঁ একো নকৰিলে, চব তাৰ ব্যক্তিগতৰ কাৰণে কৰিলে। তাৰ ব্যক্তিগত কি কৰিছে এইবিলাকতো অলপ আগত আপোনালোকে শুনিলেই, সেইকাৰণে এইবিলাক কথা মই ক'ব নাযাওঁ। সেইকাৰণে আমাক খালি মানে পল্লৱ লোচনক নালাগে। বিহালী সমষ্টিৰ পৰা আমি তাক সমৰ্থন নকৰোঁ। ভোট নিদিওঁ। আমি বিজেপিক আমি ছাপোৰ্ট কৰোঁ, কিন্তু পল্লৱ লোচন আহিলে আমি তাক সমৰ্থন নকৰোঁ মানে। আগতে পল্লৱ লোচন ভোট পাইছিলে, বহুত অত্যাচাৰ কৰিলে আমাৰ অত্যাচাৰ কৰিছে, এইটো কাৰণে চবেই জানে। আৰু এতিয়া যে পল্লৱ লোচনক নালাগে আমাক, বিজেপি যোনে পাইছে ভোট তাকে দিব লাগে। বিজেপি পাইছে যদি বিজেপিয়ে লাগে আমাক। বিজেপি পল্লৱ লোচনতো বিজেপি হয়। হে পল্লৱ লোচন বিজেপি নহয় নহয় নহয়, পল্লৱ লোচনক নালাগে। আমাদেরকে 2012 সনে কোনো সুবিধা নাই দিল পল্লৱ লোচন, আর এই কারণে আমরা ওকে নাই লাগবে। আমাদেরকে যাকে টিকিট দিয়ে মানে বিজেপিকে আমাদেরকে ওকে লাগবে জয়ন্ত বরাকে।